চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ ময়মতালি দেখিবলৈ পোৱা গৈছে। আচলতে যি ধৰণৰ কাম কাজ তেখেতসকলে কৰিব লাগে তেনেকুৱা ধৰণৰ কাম কাজ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু দৃশ্যই আচলতে সেই কথাকে সূচাইছে। মই এতিয়া উপস্থিত আছো দুধনৈ চহৰত আৰু দুধনৈ চহৰত যিহেতু এখন উৰণীয়া সেতু নিৰ্মাণ হৈ আছে আৰু উৰণীয়া সেতুৰ দুয়োকাষে উপপথ সাজি দিয়া হৈছে। প্ৰথম অৱস্থাত সেইখিনি উপপথ পকীকৰণৰ ব্যৱস্থা কৰিছিলে, কিন্তু এবাৰ যি পকীকৰণ কৰিলে মন্ত্ৰী এমএলএ আহিলে এইটো ৰাস্তা পকীকৰণ কৰে সংস্থাটোৱে, কিন্তু তাৰ পিছত যেন পথচাৰীৰ প্ৰতি কোনো ধৰণৰ ভূক্ষেপ নাই। কাৰণ এই মুহূৰ্তত দেখিবলৈ পাইছো আমি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে মই এতিয়া আছো আৰু এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে কেইবাঠাইতো এটা বা দুটা ঠাইত নহয় কেইবাঠাইতো বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এনেকুৱা ধৰণৰ যি গাঁতৰ সৃষ্টি হৈছে, যিকোনো মুহূৰ্ততে আচলতে ইয়াতে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু সংঘটিত হ'ব পাৰে নহয়, আচলতে ইয়াতে ৰাতিপুৱাৰে পৰা কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা বুলি ওচৰত যিসমূহ দোকান ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আছে তেখেতসকলে জানিবলৈ দিছে। কেইবাখনো ই ৰিক্সা ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এই যে দৃশ্য মোৰ সহযোগীয়ে দেখুৱাইছে, এই যে আচলতে বাৰিষাৰ বতৰ বৰষুণ দি আছে আৰু বৰষুণ পৰি থকাৰ কাৰণে এই গাঁতবোৰ বৰষুণেৰে পৰিপূৰ্ণ হৈ পৰিছে। আচলতে গাঁতবোৰ কিমান দ পথচাৰী আচলতে সহজে অনুমান কৰিব নোৱাৰে আৰু তাৰ কাৰণে ইয়াৰ ওপৰেৰে যেতিয়া যান বাহনসমূহ চলি যায় তেতিয়া দুৰ্ঘটনা সংঘটিত হয়, আহত হয় পথচাৰী তথা যান বাহনৰ গৰাকী। আৰু এনেধৰণে নিজৰ খেয়াল খুচি মাতে নিজৰ ময়মতালিৰে এনেধৰণে চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা নিজৰ কাম কাজ চলাই গৈছে। পথচাৰীৰ কথা কোনো ধৰণৰ ভূক্ষেপ নাই। সেইসকল লোকৰ পথচাৰীৰ কথা চিন্তা কৰিবৰ কাৰণে তেখেতসকলৰ আহৰি নাই আৰু নিজৰ খেয়াল খুচি মাতে নিজে এনেধৰণে কাম কৰি যোৱা পৰিলক্ষিত হৈছে। আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে এনেকুৱা ধৰণৰ প্ৰকাণ্ড যি গাঁতৰ সৃষ্টি হৈছে সেইবোৰ কিন্তু তেখেতসকলৰ চকু নপৰে। গতিকে এই ক্ষেত্ৰত জিলা প্ৰশাসনে যদি ব্যৱস্থা অতি সোনকালে গ্ৰহণ নকৰে তেতিয়াহ'লে এই সৰু সৰু দুৰ্ঘটনাবোৰতকৈও কিন্তু ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ এই যে প্ৰকাণ্ড গাঁত, এই যে পানী দেখিছে, পানীৰ তলত আচলতে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু দুধনৈ চহৰৰ এমূৰৰ ইফালৰ পৰা সেইটো মূৰলৈকে যদি চাওঁ আমি প্ৰতিটো স্থানতে এনেধৰণৰ গাঁতৰ সৃষ্টি হৈছে। কেৱল এই যে দৃশ্যটো দেখিছোঁ এয়াই নহয়, আচলতে গোটেই পথছোৱা এনেধৰণৰ গাঁতৰ সৃষ্টি হৈছে, কোনো ধৰণৰ ভূক্ষেপ নাই। ইয়াতে ৰাতিপুৱাৰ ভাগত এখন ই ৰিক্সা দুৰ্ঘটনা হৈছে বুলি শুনিছিলোঁ। উল্টি গৈছে ই ৰিক্সা, মানে বহুত দ নেকি? বহুত দূৰ আছে। এই ফ'ৰ লাইনৰ মানুহগিলাৰ কামগিলা যে বহুত গাফিলতি হৈ আছে। প্ৰশাসনে কিছু নাচায়, সেইগিলা একো নাই। এইগিলা পাব্লিকে মৰক, ইহঁতৰ কথা হ'ল। আমাৰতো আমি লাহে লাহে কাম কৰিমেই। দুৰ্ঘটনা হৈয়ে থাকে। সেইদিনা হৈছে এটা পৰি যায়, আজি পৰিল ৰাতিপুৱা ভাগত। ভাগ্যৱান পেচেঞ্জাৰ নাছিল কাৰণে, খালী আছিল তো পিলপিলিটো, সেইটোৰ কাৰণে অলপ দুখ পাইছে। গোটেই দুধনৈখন একেবাৰে সেইটিৰ পৰা এইটি লাগি গোটেই দুধনৈখন। এয়া আচলতে এওঁৰ ভাষ্য শুনিলে তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখতে এনেকুৱা ধৰণৰ গাঁতৰ সৃষ্টি হৈছে। কেৱল মই এটা কথা বাৰম্বাৰ উল্লেখ কৰিছোঁ যে এটাই নহয়, আচলতে গোটেই দুধনৈ চহৰখনত এনেকুৱা ধৰণৰ গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতবোৰ আচলতে ঠিক কৰাৰ ক্ষেত্ৰত এই পথ নিৰ্মাণকাৰী সংস্থাই কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা নাই। আৰু এনেধৰণে মোৰ পিছফালে যদি চাই এইবোৰ দৃশ্য আপোনালোকে দেখিবলৈ পাব। আচলতে গোটেই পথছোৱা আচলতে গাঁতৰ সৃষ্টি হৈছে। এয়া আচলতে ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক'ব নোৱাৰি এক কথাত। এতিয়া যদি মই ক'বলৈ বিচাৰোঁ যে এয়া ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক'ব নোৱাৰি, কিন্তু পথ নিৰ্মাণকাৰী সংস্থাই ইয়াতে উৰণীয়া সেতুৰ কাম কৰি আছে ঠিকেই, কিন্তু যিসমূহ উপপথ ইয়াতে সাজি দিছে এই উপপথসমূহৰে যিহেতু যাতায়াত কৰিব লগা হয়, কাৰণ এইটো অতি ব্যস্ত পথ আৰু এই পথটোৰে গুৱাহাটীৰ পৰা আচলতে ৰাজ্যখনৰ পৰা বাহিৰলৈ যোৱা এটা পথ আৰু এই পথেৰে বিভিন্ন সংখ্যক লোক হাজাৰ হাজাৰ যান বাহন এই ৰাজপথেৰে যাতায়াত কৰে। কিন্তু সেই যান বাহনৰ কথা চিন্তা নকৰে, সেই আৰোহীসকলৰ কথা চিন্তা নকৰে সেইসকল লোকে। আৰু এনেধৰণে পথ নিৰ্মাণকাৰী সংস্থাই নিজৰ খেয়াল খুচি মতে নিজৰ কাম কৰি গৈছে আৰু যিবোৰ আচলতে এনেধৰণৰ গাঁতৰ সৃষ্টি হৈছে বা য'ত আচলতে মেৰামতি কৰিব লাগে সেইবোৰ মেৰামতি কিন্তু তেখেতসকলে কৰা নাই, যাৰ ফলত নিতৌ দুৰ্ঘটনা সংঘটিত হ'ব ধৰিছে দুধনৈ চহৰৰ মাজমজিয়াত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।